ইয়াতে আছে শিৱৰ শক্তি সেই শিৱৰ শক্তিক মই নাম দিলৈছো অগ্নিনাভ গতিকে আমি অগ্নিনাভ নামেৰে শিৱৰ শক্তিক আমি পূজা কৰোঁ এই বিগ্ৰহভাগ যেতিয়া ৰাতিপুৱা আহি পেলাই আমাৰ ইয়াত পূজাৰী কৰ্মচাৰীসকল আহি প্ৰথমতে দেখা পাই মোক গৈ কৈছেগে অলপ সময় মোৰ দুখ লাগিছে যিহেতু তেওঁক মই সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ লালন পালন কৰোঁ নেদেখি পেলাই বহুত কান্দিলোঁ মই অলপ সময় তাৰপিছত মোৰ মন আকৌ ষ্ট্ৰং যে কান্দিলেও মোৰ এটাই ভাৱ প্ৰত্যেকটো কথা অগ্নিনাভ মন্দিৰৰ প্ৰতিটো কথা মই বাবাক জনাহে কৰোঁ আৰু মই যিখিনি সিদ্ধান্ত লওঁ বা কিবা কৰ্ম এটা কৰোঁ সেই প্ৰতিটো কাম তাৰমানে মই বাবাক জনাহে কৰোঁ আৰু যিবোৰ সিদ্ধান্ত বা যিখিনি হয় সেইখিনি মই বাবাই কৰাইছে বুলি ভাবোঁ কিন্তু এই যে আজি হেৰালে বা নিলে মানে এইটো মই কিবা এটা বাবাৰে কিবা এটা বুলি মই ভাবিছোঁ তাৰমানে এইটো মই নিগেটিভ নাই ভাবা কিন্তু একদম অন্তৰৰ পৰা মই এই স্থানতকৈ বাবালৈ চাই কৈছোঁ এইটো মই কিন্তু নিগেটিভ নাই ভাবা এইটো মোৰ ফালৰ পৰা তাৰমানে বাবাই কৰোৱাই কিছুমান কাম মই জানো এইটো কিবা এটা মই পজিটিভ বুলিয়ে ভাবোঁ তাৰমানে কিবা এটা কাৰণত বাবাই কৰাইছে আকৌ বাবা আহিব কাইলৈ আজি এটা নাজিৰাজ থানাতে আছে তাৰপৰা আকৌ আমাক দিব আমি আকৌ দেওবাৰৰ পৰা আমি বাবাক দেখা পাব আজি দিনটোৰ কাৰণে খালি নাই দেখা আৰু ভক্তসকলে কিন্তু মই আৰু লগ পাওঁ হা যেতিয়া গুৱাহাটীৰ উগ্ৰতাৰা মন্দিৰত যেতিয়া মা তাৰা যেতিয়া হেৰাইছিলে মানে কোনোবাই চুৰ কৰি নিছিলে উগ্ৰতাৰা মন্দিৰত তেতিয়া আমাৰ এই বাবাক মানে স্থাপন কৰা বেছি দিন হোৱা নাই মই যে বাবাক কেইবাদিনো ভাবিছোঁ তেতিয়া মানে পাব লাগে বিগ্ৰহভাগ পাব লাগে কাৰণ কেলে তাৰ ঠিক এমাহমানৰ আগতে মই উগ্ৰতাৰা মন্দিৰৰ পৰা আহিছোঁ মনো সেই তেতিয়াও কিন্তু মোৰ মনত বহুত বিশ্বাস আছিলে কাৰণ জাগ্ৰত যেতিয়া কিবা এভাগ মন্দিৰ হওক কিবা হয় তাত কোনেও ক্ষয় ক্ষতি কেতিয়াও কৰিব নোৱাৰে সেই জাগ্ৰত তেতিয়াহ'লে নহ'লেহেঁতেন বাবা অগ্নিনাভ মন্দিৰৰ মূল মূৰ্তি চুৰি হোৱাৰ সন্দৰ্ভত এতিয়া এনেদৰে মন্তব্য কৰে শিখা মজিন্দাৰ বেজবৰুৱাই নিউজ ডেস্ক ৰিপৰ্ট দৈনন্দিন অসম